ৰাতিপুৱা অফিচলৈ আহোঁতে যে একো খোৱাই নহয়, গাড়ীখন মিছ হৈ যায় বুলি লৰালৰিকৈ নোখোৱা নোবোৱাকৈ অফিচলৈ গুচি অহা হয়। আজিকালি আকৌ হেল্ডি বুলিনো কি ক'ব, কিবা এটা কাৰণে ভাল হ'লে আকৌ কিবা এটা কাৰণে বেয়া। সেইবাবে বেছি মই বাট বিচাৰ নকৰি ভাবিলোঁ যে পাস্তা এক পেকেট লৈ যাওঁ আৰু লগতে কাৰ্ড মানে দৈ, তাৰপিছত বাটাৰ আছিলে ঘৰত আৰু ব্ৰেড 4খনে সৈতে মই লৈ আহিলোঁ। এনেকৈ মই সদায় নাখাওঁ আকৌ, কিবা এটা মন গ'ল আজি আনিবলৈ। তাকে ভাবিলোঁ যে লৈ মেলি খাই চাওঁগৈচোন ৰাতিপুৱা সময়ত পেটটো কিমান দেৰিলৈকে ভৰ্তি হৈ থাকে। আমি লাইফত কি অৱহেলা কৰিব নালাগে জানেনে? সেইটো হৈছে খোৱা বোৱা। যদি আমি খোৱা বোৱাটো ঠিক ৰাখোঁ ন, তেতিয়া আমাৰ বেমাৰ আজাৰ ইমান বেছিকৈ নাপায় মোৰ মতে। চ' খোৱা বোৱাটো ঠিক ৰাখক আৰু হেল্ডি হৈ থাকক। পিছে মই কিন্তু বৰ ধুনীয়াকৈ খালোঁ, ইমান টেষ্টি লাগিলে নহয়। আপোনালোকে দৈ বাটাৰ এনেকৈ আপুনি ব্ৰেডৰ লগত লগাই খাবচোন। পিছে এচামুচকৈ মোৰ পাস্তাখিনিও শেষ হ'লগৈ। আপোনালোকেও নিজৰ কেয়াৰ ল'ব আৰু সদায় ধুনীয়া কৰি থাকিব। আজিলৈ ভিডিঅ'টো ইমানে আছিলে, বাই।